নমস্কাৰ, মোৰ নাম ৰিয়ানাথ। মই আজি খুবেই আনন্দিত। সঁচাকৈ মই ভবা নাছিলোঁ যে মই মুম্বাইৰ নিচিনা জেগাত গৈ ইণ্টাৰনেশ্যনেল বঁটা পাবলৈ সক্ষম হ'ম। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু কি ক'ম, কষ্ট কৰিছিলোঁ মোৰ ফালৰ পৰা, কিন্তু ভবা নাই যে ইমান ডাঙৰ জেগাত ইমান কম্পিটিটৰ থকাৰ পিছতো 120 কম্পিটিটৰ আছিল তাতে, তথাপিও মই বঁটা পাবলৈ বেষ্ট এৱাৰ্ড পাবলৈ তাতে সক্ষম হৈছোঁ। আৰু লগতে মই ডুবাই যাবলৈ সক্ষম হৈছোঁ, ডুবাইৰ মই ট্ৰিপো পাইছোঁ। লগতে মোৰ নেক্সট প্ৰগ্ৰামটো আছে ডুবাইত, যিটো জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া যদি বৰপেটাবাসীয়ে অসমৰ সকলোৱে মোক আশীৰ্বাদ কৰে, নিশ্চয় আপোনালোকৰ আশীৰ্বাদ থাকিলে যাবলৈ মই সক্ষম হ'ম, চেষ্টা কৰিম। এই গোটেইখিনি মোৰ ইয়াতে আছে চব ষ্টুডেণ্ট, গাৰ্জেন, লগতে মোৰ পিতৃ মাতৃ সকলোৱে মোৰ লগত গৈছিলে মুম্বাইলৈ। আজি মই খুবেই আনন্দিত, মই ক'ব পৰা নাই। আৰু নৃত্যৰ লগত মই যেতিয়া মোৰ 3 বছৰ বয়স, তেতিয়াৰ পৰাই মই নৃত্যৰ লগত জড়িত হৈ আছিলোঁ। কিন্তু মই লাহে লাহে শিকাৰ পিছতো স্কুল ষ্টাৰ্ট কৰিলোঁ। 3-4 বছৰৰ পৰা মোৰ এখন স্কুলো আছে, নৃত্যৰূপ একাডেমি, বৰপেটা ৰোড, যিটো মোৰ ঘৰতে হয়, গ্ৰাউণ্ড ফ্ল'ৰত। এই স্কুলো খুলিছোঁ মই। লগতে মই নিজৰ শিক্ষা যে আৰু মই ডাঙৰ শিক্ষা ল'বলৈ চেষ্টা কৰি আছোঁ। মই এতিয়াও শিকি আছোঁ, আৰু যিমান দিন মই পাৰিম কষ্ট কৰি যাম, মই শিকি যাম, আৰু লগতে শিকাই যাম ভালদৰে, আৰু মোৰ প্ৰিপাৰেশ্যন কৰি যাম। মোক ইনস্পায়াৰ কৰিছে মোৰ মা। সঁচাকৈ মোৰ মাৰ কথা আজি নক'লে নহ'বই। মোৰ মায়ে মোক ইমান ইনস্পায়াৰ কৰিছে, উৎসাহিত কৰিছে মোক ইমান দূৰলৈকে যোৱাতে। মই প্ৰথমতে ভাবিছিলোঁ ইমান দূৰলৈকে যাম, ইমান কষ্ট কৰি যাম, যাব পাৰিম নে নাই, কৰিব পাৰিম নে নাই। মোৰ মা মোক উৎসাহ দি গৈছে যে নাই, তই পাৰিবি, তই চেষ্টা কৰ, চেষ্টা কৰিলে সকলোবোৰ বস্তু সম্ভৱ কৰিব পৰা যায়। চ' তেনেকৈ মই চেষ্টা কৰিলোঁ, আৰু এক ষ্টেপকৈ আগুৱাই আজি আপোনালোকৰ ওচৰত এনেকৈ আৰু আহিলোঁ। খুবেই ভাল লাগিছে। বৰপেটাত বাকী সকলোকে ধন্যবাদ জনাইছোঁ, ডাঙৰক মই বহুত প্ৰণাম জনাইছোঁ। ভৱিষ্যত পৰিকল্পনা ক'বলৈ গ'লে মই ডান্সৰ প্ৰফেশ্যনতে থাকিম। ডান্স, গান, লগতে ইউটিউব, ফেচবুক, মই ব্লগো বনাওঁ। আৰু মই বম্বেত যোৱাৰ পৰা মই কি কৰিলোঁ, কেনেকৈ কি পালোঁ, ক'ত থাকিলোঁ, ক'ত কি, সকলোবোৰ মই ব্লগ বনাই আনিছোঁ। সেইবোৰ মই ৰিয়ানাথ ফেচবুক চেনেলত আপলোড কৰিম, আপোনালোকে চাবলৈ পাৰিব, আৰু ক'ত কি প্ৰগ্ৰাম হ'ল। চ' ভৱিষ্যতে মই ডান্সক লৈ আগুৱাই যোৱাৰ ইচ্ছা আছে, আৰু লগতে মোৰ ষ্টুডেণ্টবোৰতো আছেই, মই শিকাই থৈ যাম, আৰু মোৰ স্কুলটো চলাব বুলি আশা থাকিব। তেনেকুৱাই মইতো আছোঁৱেই।